চাওক আজি শিৱসাগৰ বিধানসভা সমষ্টি বিজেপি প্ৰখ্যাপিত প্ৰাৰ্থী কুশল দত্ত ডাঙৰীয়া নিমন্ত্ৰণ ক্ৰমে আমি উপস্থিত আছিলোঁ আৰু তেখেতে শিৱসাগৰখনক লৈ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ বিষয়ে আমি শুনি আশ্বস্ত হৈছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও আহোম জনগোষ্ঠীয়ে হওক বা শিৱসাগৰক লৈ যথেষ্টখিনি কথা কিছুদিন পূৰ্বে আহোম জনগোষ্ঠীৰ সভাত তেখেতে কৈছে। গতিকে আজি পুনৰ সেয়া আমি প্ৰতিফলন দেখিছোঁ আৰু এই বিষয়বিলাক আমাৰ ৰাইজৰ মাজত আমাৰ আলোচনা হ'ব আৰু নিশ্চয় আমি এটা অৰাজনৈতিক সংগঠন হিচাপে পোনপটীয়াভাৱে নিশ্চয় আমি কোনো এটা দলক ৰাজপথত আহি সমৰ্থন কৰিব নোৱাৰোঁ, কিন্তু আজি ভোট দিয়া আমি ভোটাৰ হিচাপে আমাৰ মাজত আমি সদায় শিৱসাগৰবাসী ৰাইজ জাতীয়তাবাদৰ পক্ষত আমি আছোঁ আৰু সমান্তৰালভাৱে আমি কিন্তু উন্নয়নৰ পক্ষত আছোঁ। আজি যোৰহাট হওক ডিব্ৰুগড় হওক ওচৰ চুবুৰীয়া জিলাখন উন্নয়নৰ দিশত বহুত আগবাঢ়ি গ'ল। শিৱসাগৰখন এটা শ্বাসৰুদ্ধকৰ পৰিৱেশত আজি জীয়াই থাকিবলগীয়া হৈছে। যোৱা 7টা দিনে ওলাব নোৱাৰা অৱস্থা, 4-5 ঘণ্টাকৈ মানুহে গাড়ী লাইন পাতি থাকিবলগীয়া হৈছে। গতিকে এই বিধ্বস্ত অৱস্থাৰ পৰা এই শ্বাসৰুদ্ধ অৱস্থাৰ পৰা শিৱসাগৰ জনতাই মুক্তি বিচাৰে আৰু যি প্ৰাৰ্থীয়ে শক্তিশালী ৰূপত এই কাম কৰিব আৰু প্ৰধানতঃ চৰকাৰৰ এজন প্ৰত্যক্ষ বিধায়ক শিৱসাগৰবাসীয়ে বিচাৰে। আমি শিৱসাগৰবাসী ৰাইজৰ মাজত বিভিন্ন সময়ত কাম কৰোঁতে এই কথা বতৰাবিলাক আমি দেখিছোঁ। গতিকে এই ক্ষেত্ৰত আমি আশ্বস্ত হৈছোঁ আৰু অনাগত দিনত যাতে আমাক ইতিমধ্যে CMও কৈছে, আজি তেখেতেও কৈছে যে ৰংঘৰ প্ৰজেক্টৰ সমান্তৰালভাৱে আজি তলাতল ঘৰ প্ৰজেক্টটো লোৱাব বা আমাৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ বা উন্নয়নৰ বাকী কামখিনি কৰিব বুলি কৈছে। গতিকে নিশ্চয় এই কথাবিলাক আমি খুব ধনাত্মকভাৱে আমি কথাখিনি ল'ম আৰু এটা কথা আমি আজি ক'ব লাগিব যে আমি শিৱসাগৰবাসী ৰাইজ সদায় আমি সম্প্ৰীতিৰ পক্ষত আছোঁ। যোৱাকালি আমি দেখিছোঁ OACয়ে আহি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিবৰ কাৰণে ধৰ্মীয় শ্লোগান দিছে। আজিলৈকে কেতিয়াও ধৰ্মীয় শ্লোগান আজিলৈকে অসমৰ নিৰ্বাচনী সভাত দিয়া নাই। এইটো আমি শিৱসাগৰবাসী ৰাইজে নিন্দা কৰিছোঁ। আমি সদায় ঐক্য আৰু সম্প্ৰীতিৰ কথা কৈ আহিছোঁ। গতিকে আমি এইটো নিন্দা কৰিছোঁ আৰু এনে পৰিৱেশে কালিলৈ যে এটা অসমত এটা বিষ বাষ্প বিয়পাব নোৱাৰে তাৰ বাবে সকলোকে সচেতন হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি আমি আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ লগত অলপ আলোচনা হ'ল আৰু তেওঁলোকৰ পৰা মই কিছু দিহা পৰামৰ্শ ল'লোঁ যাতে আমি ভৱিষ্যতৰ দিনত শিৱসাগৰখনক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ এই বিষয়ে তেওঁলোকৰ লগত আলোচনা হ'ল আৰু নিৰ্বাচনৰ বিষয়টো তেওঁলোকক মই জনাইছোঁ, তেওঁলোকৰ পৰা সহযোগিতা মই বিচাৰিছোঁ আৰু আমাৰ 7টা বিভিন্ন আমাৰ জনগোষ্ঠীয় আমাৰ সংগঠনে ইতিমধ্যে আমাক বিভিন্ন দিহা পৰামৰ্শ দিছে আৰু এটাই আমাৰ সকলোৱে লক্ষ্য মই বুজি পাইছোঁ যে তেওঁলোকৰ লগত আলোচনা কৰাৰ পাছত সকলোৱে জিলাখনৰ উন্নয়নৰ কথাটো চিন্তা কৰিছে। কাৰণ শিৱসাগৰ জিলাখনত বহুখিনি সমস্যা আছে। আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে বহু আন্তঃগাঁথনিৰ প্ৰয়োজন আছে আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ কথাটো ইয়াত জড়িত হৈ আছে। আমাৰ যি ঐতিহ্য কীৰ্তিচিহ্নসমূহ আছে তাক সংৰক্ষণ সংবৰ্ধন কৰি আমি ইয়াতে কেনেকৈ টুৰিজিমৰ হাব কৰিব পাৰোঁ, আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীক কেনেকৈ আমি নেতৃত্ব দি আগুৱাই লৈ যাব পাৰোঁ এই বিষয়খিনি আজি তেওঁলোকৰ লগত মই অকণমান আলোচনা কৰিছোঁ। ভাৰতীয় জনতা দলৰ যিগৰাকী প্ৰাৰ্থী শ্ৰদ্ধা কুশল দত্ত ডাঙৰীয়াই আমাৰ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনক তেখেতসকলে পত্ৰ দি নিমন্ত্ৰণ কৰিছিলে আৰু তেখেতসকলে মত বিনিময় কৰিব বিচাৰিছিলে। তো আমি আজি অসমৰ প্ৰায় 14টামান সংগঠন হ'ব ইয়াত একত্ৰিত হৈছোঁ আৰু এনেও আমি শিৱসাগৰ জিলাত প্ৰায়সমূহ সংগঠন একত্ৰিত হৈ থাকোঁ। সকলো সংগঠন আমি ইয়ালৈ আহিছিলোঁ তেখেতৰ লগত যিহেতু তেখেতে বিচাৰিছিলে কিছু মত বিনিময় আমি কৰিলোঁ। আমাৰ মূল কথাটো হ'ল আমি ইয়ালৈ ওলাই অহাৰ বা আজি মত বিনিময় অনুষ্ঠানটোৰ আজি আমি যিখিনি কথা আমি তেখেতৰ সন্মুখত দাঙি ধৰিলোঁ, মূল কথাটো হৈছে শিৱসাগৰৰ উন্নয়ন। শিৱসাগৰখন আমি শেষ হৈ যাবলৈ দিব নোৱাৰোঁ। শিৱসাগৰখন উদ্ধাৰ কৰাৰ স্বাৰ্থত আমি দল সংগঠনসমূহ আজি একত্ৰিতভাৱে ওলাই আহিছোঁ। কাৰণ বিগত সময়ত বাৰে বাৰে আমি এটা কথা কৈ আছোঁ যে অন্যান্য জিলাবিলাকৰ তুলনাত
শিৱসাগৰখন পিছ পৰি গৈছে আৰু বিগত 5 বছৰত যিগৰাকী বিধায়কে শিৱসাগৰ সমষ্টিটোত মানে সদৰ সমষ্টিটোত নেতৃত্ব দি আছিলে তেখেতৰ নেতৃত্বত শিৱসাগৰত কোনো ধৰণৰ উন্নয়নৰ মুখ দেখা নগ'ল বুলি শিৱসাগৰ ৰাইজে আমাৰ জাতীয় সংগঠনসমূহৰ আগতো বিভিন্ন সময়ত অভিযোগ কৰিছে আৰু ৰাইজৰ লগত আলোচনা কৰি পুনৰ 5 বছৰ যাতে শিৱসাগৰখন পিছ পৰি যাব নালাগে আমি অন্যান্য জিলাখনৰ লগতে শিৱসাগৰ জিলাখনো যাতে সমানে ফেৰ মাৰি আগবাঢ়ি যাব পাৰোঁ তাৰে স্বাৰ্থত আমি জাতীয় সংগঠনসমূহে এইবাৰ নিৰ্বাচনত কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।